হয়, USTMৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰিছে ঢেকিয়াজুলিৰ মুকছেদ আলী নামৰ এজন লোকে। ইয়াৰ সবিশেষ কথা পাতিম। মুকছেদ আলী যিজন ব্যক্তিয়ে ঢেকিয়াজুলি থানাত USTMৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে গোচৰ দিয়া বুলি যি কথা ওলাইছে, কি হৈছে সবিশেষ কথা পাতিম। কি কাৰণে তেওঁলোকে গোচৰ দিছে এইগৰাকী ব্যক্তি মুকছেদ আলী, তেখেতৰ সৈতে কথা পাতিম। দাদা, আপোনাৰ নামটো? মোৰ নাম মুকছেদ আলী। মুকছেদ আলী, হয়। আপুনি USTMৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে কেছ দিছে বুলি জানিব পৰা গৈছে। নহয়, তাৰমানে মইতো কেছ দিয়া নাই, মই এইবিলাক নাজানো। মই পথাৰত কাম কৰি আছিলোঁ। এই কিবা 24 তাৰিখ না কি তাৰিখ আছিল, কেইদিন আছিল, তেতিয়া বৰচালাৰ পৰা পুলিচ আহিল। পুলিচ আহি পেলাই 6-7জন পুলিচ আহিছিল। আহি পেলাই আমাক ক'লে যে তোমাক ছাৰে মাতিছে। কোন ছাৰে মাতিছে? কয় যে ঢেকিয়াজুলি ছাৰে মাতিছে। মই ক'লোঁ যে এতিয়াতো পথাৰত মই কামলা চামলা লৈ আছোঁ, কামলা ট্ৰেক্টৰ আছে, এতিয়া কামলা। কয় যে নহয়, এতিয়া যাবে, এতিয়া আহিবা নহয়। প্ৰিয়ংকাই ক'লে তেনেকৈ। বৰচলা আহিছে ক'লে। কয় যে আমাৰ লগত যাবা, আমাৰ লগতে আহিবা, এতিয়া আহকচোন। মই ক'লোঁ অলপ দেৰিকৈ গ'লে নহ'ব। কয় যে নহয়, এতিয়া আমাৰ লগত যাবা, এতিয়াই আহিবা। ঠিক আছে বাৰু। তেতিয়া মই গ'লোঁ, মোক লৈ গ'ল। লৈ যোৱাৰ 10টা বাজে, তেতিয়া 10টা বাজে। আকৌ মোক আহিব নিদিয়ে মানে এই তোমাৰ ল'ৰাই তাত গণ্ডগোল কৰিছে, অমুক কৰিছে, ধুমুক কৰিছে, এইবিলাক মানে ছাৰে কৈ আছে মোক। আমাৰ ল'ৰা USTMত পঢ়ে। মোক এইবিলাক পৰীক্ষা দিব গৈছে, কি বোলে কয়, পথাৰকান্দিত। তাত বোলে কিবা গণ্ডগোল হৈছে, তুমি কি জানা? মই ক'লোঁ যে গণ্ডগোলৰ বিষয়ে মই নাজানো। ছাৰক মই ক'লোঁ যে গণ্ডগোলৰ বিষয়ে মই নাজানো, কিন্তু ল'ৰা ছোৱালী এটা থাকিলে, ডাঙৰ ল'ৰা আছে যদি অলপ কাজিয়া ফেচাল হ'ব পাৰে, কাৰণ 10টা ল'ৰা থাকে এটা জেগাত। আমি পঢ়িব দিছোঁ USTMত, কিন্তু ইয়াৰ পৰা পৰীক্ষা দিব গৈছে পথাৰকান্দিত। তাত বোলে কিবা পৰীক্ষা লয়, তাতে গৈছে। তেতিয়া ছাৰে ক'লে, তুমি এটা কথা চিন্তা কৰাচোন, পঢ়ি আছে ইয়াত, আকৌ পৰীক্ষা দিব লাগে তাত, এইটো কি কথা? তেতিয়া মই ক'লোঁ, ছাৰ, আমাৰ ল'ৰা যেতিয়া আমাৰ ভাঙা মন্দিৰত পঢ়িছে, তেতিয়া আবাৰ পৰীক্ষা দিব গৈছে বৰচালাত। তেনেকৈ মই বুজালোঁ যে ইয়াত মানে পৰীক্ষা নলয়, তাত লয় পৰীক্ষা, তেনেকুৱা হ'ব পাৰে। তেতিয়া কৈ যে তোমালোকে পইচা দিয়েতো। ছাৰ, মই পইচা দিয়া নাই। তুমি বহুতে কৈ আছে নহয় 2 লাখ 3 লাখকৈ টকা দিছে বুলি। মই ক'লোঁ, ছাৰ, মই নাজানো, 2 লাখ 3 লাখ একো নাজানো। মোক একো এইবিলাক কোনেও কোৱা নাই, মই নাজানো। কোৱা যাব তুমি কিমান দিছ? মই ক'লোঁ, মই 1 টকাও দিয়া নাই। দিছ বাৰু, তুমি মোক নকোৱা। নাই ছাৰ, মই দিয়া নাই, কাৰণ মোৰ ল'ৰা এনেও পঢ়াত ভাল আছে, মই জানো। 5টা লিটাৰ পোৱা মানুহ। এই যে এইবাৰ পুলিচৰ একাডেমীত ভাঙা মন্দিৰত। কয় যে হ'ব বাৰু, তোমাতে এইবিলাক কিবা কিবি এইবিলাক আছে নহয়, এইটো ওলাম নহয় আমি, ছাৰে এইবিলাক কয় যে ওলাম নহয়। আচ্ছা, ঠিক আছে বাৰু, তুমি এটা চহী দিয়া। মই ক'লোঁ, কিহৰ চহী? তুমি যে দেউতা হওঁ, তাৰ এটা চহী লাগিব নহয়। এইটোতো মই দিব পাৰোঁ। কয় যে তুমি যদি কেছৰ চহী দিয়া নহয়, তেতিয়া আমি টকাটো ওলাই দিব পাৰোঁ। ছাৰে মোক ক'লে, কয় যে যদি তুমি কেছ কৰা মহিবুলৰ ওপৰত, এই 2 লাখ টকা তোমাক আমি ওলাই দিম। মই ক'লোঁ, ছাৰ, মই 2 টকাও দিয়া নাই, মই কেনেকৈ 2 লাখ টকা ল'ম? মই পইচা দিয়া নাই। এতিয়া ছাৰে নামানে, কয় যে ঠিকে আছে বাৰু, এইটো ওলাব নহয়। তেতিয়া মোক মোবাইল দেখালে, কয় যে এই চাচোন কিমান মানুহ টকা দিছে। কোনে দিছে মই নাজানো এইবিলাক। আকৌ বহাই ৰাখিলে, ৰাখি দিন গোটা ৰাখি পেলাই তাৰপিছত সন্ধিয়া হৈ গ'ল। সন্ধিয়াটো মানে আৰু ধমকিহে দিছে মোক। কয় যে এই অমুক ওলাচোন, গাড়ী লৈ যা, তাক লৈ যা, এই ৰিপৰ্টাৰ কি কয় পথাৰকান্দি লৈ যা, তাতে এৰি দি আহিব, তাতে জবান দিব, তাতে সি জবানবন্দী দিব। মইতো অলপ ভয় পাই গ'লোঁ নহয়, ইমান দূৰৰ ৰাস্তা, ক'ত লৈ মোক কি কৰে, এতিয়াতো এটা কথা নহয়। পিছত মই ক'লোঁ যে ছাৰ, এইবিলাক নকৰক, কি হয় বাৰু এইটো ভালকৈ মোক কওক। ক'লে তোমাক আমি বুজাই আছোঁ নহয়। তেতিয়া মোৰ ঘৈণীয়েকটোও গৈছিল, সিও ক'লে যে তুমি এইবিলাক বুজি নাপাবা,
তুমি এইবিলাক বুজি মানে আপুনি চহী দিলে অঁ চহী ল'লে মানে মই ক'লোঁ যে চাওক মই কোনো কেছৰ চহী দিয়া নাই এইটো মই ল'ৰাৰ দেউতা যে হওঁ সেইটোতো আপুনি সুধিছে অমুক কি হয় চাকপৰিত কি হয় ঠিক আছে চাকপৰিত মোৰ ল'ৰা হয় মই দেউতা হওঁ এই বুলি মই চহীটো দিলোঁ কিন্তু কেছ পেছ মই নাজানো কিন্তু এয়া আছিল মুকছেদ আলী যিগৰাকী ব্যক্তিয়ে ঢেকীয়াজুলি থানাত গোচৰ দিয়া বুলি ওলাইছে আৰু তেখেতৰ পুত্ৰ USTMত পঢ়ি আছিল আৰু এনেধৰণে তেওঁ এই কথা অস্বীকাৰ কৰিছে তেওঁ নিজাববীয়াকৈ কোনো ধৰণৰ গোচৰ দিয়া নাই আৰক্ষীয়ে তেওঁক বলপূৰ্বকভাৱে গোচৰ দিয়াৰ বাবে বাধ্য কৰাইছে